নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। অসমত কোনো কাৰণত বন্ধ নহয় উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। হাতত মাত্ৰ 24 ঘণ্টা সময় আছে। 24 ঘণ্টাৰ ভিতৰত এতিয়া শ লোকক ঘৰ বাৰী এৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। অসমৰ অন্য এটা প্ৰান্তত এতিয়া প্ৰশাসন সাজু হৈ উঠিছে উচ্ছেদ অভিযান চলাবলৈ। পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাব 10 জুলাই তাৰিখে প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। বুলডোজাৰ সাজু কৰা হৈছে, জেচিবি সাজু কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে কোনো কাৰণত অসমত বন্ধ নহয় উচ্ছেদ অভিযান। উচ্ছেদ চলিয়েই থাকিব। অবৈধ দখল মুক্ত কৰা হ'ব বনাঞ্চলৰ ভূমি। বিজিআৰ পিজিআৰৰ ভূমি সম্পূৰ্ণৰূপে দখল মুক্ত কৰিব চৰকাৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক শুনাম। তাৰ পূৰ্বে সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। মাজত মাত্ৰ 24 ঘণ্টা বাকী। 24 ঘণ্টাৰ ভিতৰত ঘৰ খালী কৰিব লাগিব শ লোকে। কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত চলিব উচ্ছেদ অভিযান। 138 হেক্টৰ ভূমিত এই উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া পুনৰ প্ৰশাসন সাজু হৈ উঠিছে উচ্ছেদৰ বাবে। ৰাজ্যৰ অন্য এটা প্ৰান্তত পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান। আজিৰ দিনটোত ধুবুৰীত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল, প্ৰতিবাদকাৰীয়ে হাতে হাতে দা লাঠি লৈ প্ৰশাসনৰ বাহনত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল, তাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয়, উচ্ছেদ বন্ধ কৰা নহ'ব, উচ্ছেদ চলিয়েই থাকিব। 10 জুলাইত পুনৰ প্ৰশাসনে 138 হেক্টৰ মাটিত চলাব উচ্ছেদ অভিযান। আৰু পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন। প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। বুলডোজাৰ জেচিবি সাজু কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে কোনো কাৰণত যিমান প্ৰতিবাদ কৰিলেও এতিয়া বন্ধ নহ'ব উচ্ছেদ অভিযান। উচ্ছেদ চলিয়েই থাকিব। প্ৰান্তে প্ৰান্তে চৰকাৰী ভূমি দখল কৰা, সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰা আৰু যি সংৰক্ষিত গাঁও আছে ভিজিআৰ ভিলেজ গেজিং ৰিজাৰ্ভৰ যিসকলে মাটি দখল কৰিছে সেইসকলৰ বিৰুদ্ধে এনেদৰে উচ্ছেদ অভিযান চলিয়েই থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে। এই মুহূৰ্তত মই থামখন লগাই দিবলৈ অনুৰোধ জনাইছো। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অসমত কোনো কাৰণত বন্ধ নহয় উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলিয়েই থাকিব, পুনৰ চলিব। 10 তাৰিখৰ দিনটোত পুনৰ চলিব উচ্ছেদ অভিযান। আৰু এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ। বুলডোজাৰ সাজু কৰা হৈছে, জেচিবি সাজু কৰি থকা হৈছে। প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত যিমান প্ৰতিবাদ কৰিলেও যি কৰিলেও কোনো কাৰণত উচ্ছেদ বন্ধ নহয়, এনেদৰে উচ্ছেদ চলিয়েই থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আজিৰ দিনটোত ধুবুৰীত যি ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, শ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল, বাধা দিয়াৰ চেষ্টা কৰিছিল। এই যি ধৰণৰ উচ্ছেদ চলোৱা হৈছিল 4,000 বিঘা ভূমিত, সেই ভূমিত চলোৱা উচ্ছেদ বাধা দিবলৈ ৰাইজ ওলাই আহিছিল। 2খনকৈ বুলডোজাৰ ভাঙি দিয়া হৈছিল। কিন্তু তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে চাপৰত প্ৰায় 80% উচ্ছেদ অভিযান শেষ হৈছে। বাকী যি 20% উচ্ছেদ আছে সেয়াও সম্পূৰ্ণ কৰা হ'ব। সমান্তৰালভাৱে 10 জুলাইৰ দিনটোত পুনৰ প্ৰশাসনে চলাব বুলডোজাৰ। শ লোকক এতিয়া ঘৰ খালী কৰিবলৈ কোৱা হৈছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকান সংৰক্ষিত বনাঞ্চলত। পাইকান সংৰক্ষিত বনাঞ্চলত যিসকল লোকে দখল কৰি আছে মাটি, সেইসকলক মাটি খালী কৰিবলৈ জনোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা। আৰু মাত্ৰ 24 ঘণ্টা, হাতত মাত্ৰ 24 ঘণ্টা সময় আছে। 24 ঘণ্টা সময়ৰ ভিতৰত সেই স্থান এৰি যাব লাগিব শ লোক। পুনৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব পাইকান সংৰক্ষিত বনাঞ্চলত। পাইকান সংৰক্ষিত বনাঞ্চলৰ কেইবাটাও স্থানত আচলতে প্ৰশাসন
সাজু হৈ পৰিছে বুলডোজাৰ সাজু কৰা হৈছে জেচিবি সাজু কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ স্পষ্টকৈ উল্লেখ কৰিছে যে অসমত কোনো কাৰণত উচ্ছেদ বন্ধ নহয় উচ্ছেদ কেতিয়াও বন্ধ নকৰো এনেদৰে উচ্ছেদ চলিয়ে থাকিব চৰকাৰী ভূমি যিসকলে দখল কৰিছে সমান্তৰালভাৱে ভিজিআৰ মাটি যিসকলে দখল কৰিছে গেজিং মাটি দখল কৰা সকলৰ বিৰুদ্ধেও এনেদৰে বুলডোজাৰ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু হাতত মাত্ৰ 24 ঘণ্টা সময় বান্ধি দিছে পাইকান সংৰক্ষিত বনাঞ্চলত যিসকল বসবাস কৰি আছে সেই সকলৰ বাবে এই মুহূৰ্তত 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য এই মুহূৰ্তত শুনাই ল'বলৈ মই অনুৰোধ জনাইছো ভোটৰ কাৰণে বিৰোধিতা চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে অখিল গগৈ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছো মই এটাই কথা কম আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম কৰিম অখিল গগৈ যি কয় এইটো তেওঁ জানিব মই মোৰ ৰাস্তাত থাকিম তেওঁ ৰাস্তাত থাকক মই ক'লো না 10 তাৰিখে আকৌ হ'ব যি কৰিছে তাকতো আৰু মই বাধা দিব নোৱাৰো কিন্তু পুলিচে পুলিচৰ কাম কৰিব চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো অসমত কোনো কাৰণত উচ্ছেদ বন্ধ নহয় পুনৰ উচ্ছেদ চলিব 10 তাৰিখৰ দিনটোত পুনৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবৰ প্ৰশাসনে সম্পূৰ্ণৰূপে প্ৰশাসন সাজু হৈ উঠিছে বুলডোজাৰ সাজু কৰা হৈছে জেচিবি সাজু কৰা হৈছে প্ৰশাসনৰ আৰক্ষী সেনা জোৱান সাজু হৈ আছে যিকোনো মুহূৰ্তত সেই সকল লোকে ঘৰ এৰিব লাগিব হাতত মাত্ৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে অকল কাইলৈৰ দিনটোহে বাকি আছে সেই সকল লোকৰ হাতত পাইকান সংৰক্ষিত বনাঞ্চলত যি সকলে মাটি দখল কৰি আছে সেই সকলক কাইলৈৰ দিনটোৰ ভিতৰত মাটি খালি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা কিয়নো 10 জুলাই পুৱাৰে পৰা প্ৰশাসনে সেই স্থানত উচ্ছেদ অভিযান চলাব আৰু পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে অসমত কোনো কাৰণত উচ্ছেদ বন্ধ নহয় কংগ্ৰেছে যি বিৰোধী শক্তিয়ে এতিয়া উচ্ছেদৰ বিৰোধাচৰণ কৰিছে উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আছিল সেই সকলকো এতিয়া কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে কংগ্ৰেছৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আছে তেওঁলোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ হৈ মাত মাতে কিন্তু আমি তেনে নকৰো বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ স্পষ্ট মত উচ্ছেদ এনেদৰে চলি থাকিব ধুবুৰীত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছতো কিন্তু প্ৰশাসন এতিয়াও পিছ হুহকা নাই প্ৰশাসন কোনো কাৰণত বহি নাথাকে মনে মনে প্ৰশাসনে সৰ্বশক্তি প্ৰয়োগ কৰি হলেও উচ্ছেদ মুক্ত কৰিব এই সমূহ অঞ্চল ইতিমধ্যে পাইকান সংৰক্ষিত বনাঞ্চল যিসকলে দখল কৰি আছে মাটি সেই সকলক জাননী জাৰি কৰা হৈছে কাইলৈৰ দিনটোৰ সময়সীমা বান্ধি দিয়া হৈছে 10 জুলাই
পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাব আৰু 10 জুলাই পূৰ্বে অৰ্থাৎ কাইলৈ দিনটোত সকলোকে সেই স্থান ত্যাগ কৰিবলৈ জনোৱা হৈছে হা সম্পত্তি যি আছে সকলোলৈ সেই স্থান ত্যাগ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে অবৈধ দখলমুক্ত কৰিব লাগিব যিসমূহ স্থানত আচলতে এনেদৰে অবৈধ দখল চলিছে সেই স্থান সম্পূৰ্ণৰূপে অবৈধ দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে সেয়া দখলমুক্ত কৰিবই কোনো কাৰণত অসমত যিমান প্ৰতিবাদ কৰিলেও এনে ধৰণৰ যি উচ্ছেদ অভিযান আছে সেয়া স্তব্ধ নহয় সেই উচ্ছেদ অভিযান কেতিয়াও বন্ধ নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে পুনৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান পাইকান সংৰক্ষিত বনাঞ্চলৰ যিসকলে মাটি দখল কৰি আছে সেইসকলে নিজে সেই মাটি এৰি দিয়ক কংগ্ৰেছ দলে যি বিৰোধিতা কৰি আছে তেওঁলোককো মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কৈছে যে কংগ্ৰেছৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতিৰ মাজত বিভেদ আছে আমাৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আছে কংগ্ৰেছ দলে মাত্ৰ এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ হৈ মাত মাতে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 10 জুলাইত পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ পুনৰ ভাঙি দিয়া হ'ব শ লোকৰ বাসগৃহ এতিয়া হাতত মাত্ৰ 24 ঘণ্টা আছে পাইকান সংৰক্ষিত বনাঞ্চলত যিসকলে মাটি দখল কৰি আছে সেইসকলে 24 ঘণ্টাৰ ভিতৰতে সেই মাটি খালি কৰিব লাগিব নহলে সেই মাটি যি ঘৰ দুৱাৰ আছে অট্টালিকা আছে যিয়েই নাথাকক সকলো মুঠতে ধ্বংসস্তূপত পৰিণত হ'ব দয়া নাই ক্ষমা নাই নীতিৰে এতিয়া ৰাজ্যৰ চৌপাশে প্ৰশাসনৰ বুলডোজাৰ চলিবলৈ আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে সেনা আৰক্ষী মোতায়েন কৰি হলেও সৰ্বশক্তি প্ৰয়োগ কৰি হলেও দখলমুক্ত কৰিব সেই মাটিসমূহ মুখ্যমন্ত্ৰীয়ে সেই স্পষ্ট মত এই মুহূৰ্তত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ যি মন্তব্য আছে সেয়া পুনৰবাৰ শুনাবলৈ মই অনুৰোধ জনাইছো মই এটাই কথা কম আপোনালোকে আপোনালোকৰ কাম কৰক চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে চক অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছো মই এটাই কথা কম আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম কৰিম চক অখিল গগৈ যি কয় এইটো তেওঁ জানিব মই মোৰ ৰাস্তাত থাকিম তেওঁ ৰাস্তাত থাকক মই ক'লো না 10 তাৰিখে আকৌ হ'ব যি কৰিছে তাকতো আৰু মই বাধা দিব নোৱাৰো কিন্তু পুলিচে পুলিচৰ কাম কৰিব চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে চক অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে
আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছো